ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 15 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া জেঠ মাহৰ আজি হৈছে মাহৰ প্ৰথম দিন অৰ্থাৎ 1 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব শুক্লা অষ্টমী তিথি আজিৰ নক্ষত্ৰ হ'ব শ্লেষা নক্ষত্ৰ আজিৰ যুগ হ'ব বৃদ্ধি যুগ তাৰ পিছতে ধ্ৰুৱ যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৃষ্টিকৰণ বন্ধুসকল আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্যোদয় হ'ব 4:40 মিনিটত সূৰ্যাস্ত সময় হ'ব 5:57 মিনিটত প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতেকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে সময় অত্যন্ত মিশ্ৰিত আৰু ফলপ্ৰসূ হ'ব ৰাজনীতিৰ লগত জড়িত মানুহে গুৰুত্বপূৰ্ণ কাম পাব পাৰে আজি আনৰ প্ৰতি দয়াৰ কৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে আজিৰ যিকোনো ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ সমৰ্থন থাকিব অচিনাকি মানুহক ধন ধাৰে নিদিব তৎক্ষণাত আৰু বিশ্বাসও তৎক্ষণাত নকৰিব ভুল বুজাবুজিৰ বাবে সম্পৰ্কত বিসংগতি হোৱাৰ সম্ভাৱনা আছে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে সাৱধানে আপোনালোকে সেইখিনি ক্ষেত্ৰত সিদ্ধান্তবোৰ ল'ব লাগিব কাগজপাতিৰ কামবোৰৰ অতি সাৱধানে আপোনালোকে কৰক বুলি কৈছে আজিৰ দিনটোত ব্যৱসায়ৰ সৈতে জড়িত অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰক আজিৰ দূৰৱৰ্তী দলৰ সৈতে যোগাযোগ ৰাখক সকলো মানুহৰ লগতে আপোনালোকে টাৰ্মছটো ৰাখিবলৈ চেষ্টা কৰক ব্যৱসায়িক ক্ষেত্ৰত তেতিয়াহে আপুনি ভাল প্ৰতিফলন দেখিব আৰু কৈছে যে ই আপোনালোকক সঠিক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কামৰ নীতি সলনি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে বৰ্তমান সময়ত স্বামী স্ত্ৰীৰ মাজত চলি থকা পাৰ্থক্য অথবা ভুল বুজাবুজিৰ বাবে কিছু আপোনালোকৰ মাজত কাৰ্যপেচালৰ বাবে পৰিয়ালৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে অপ্ৰয়োজনীয় কাৰ্যপেচালৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক প্ৰেমত মধ্যমীয়া আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পেটৰ লগত জড়িত সমস্যা কিছু লোকৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সাৱধানে থাকিবলৈ চেষ্টা কৰক বুলি কৈছে আজি কামৰ সম্পৰ্কীয় অনুশাসন বৃদ্ধিৰ প্ৰয়োজন হ'ব মনৰ মাজত চলি থকা চিন্তা আৰু অস্থিৰতা বাঢ়ি অহাৰ বাবে আজিৰ আপোনালোকৰ কামত মনোনিৱেশ কৰাটো কঠিন হ'ব পাৰে কিছু ক্ষেত্ৰত প্ৰতিটো কাম সময়মতে সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে অন্যথা নিজৰ প্ৰতি নেতিবাচকতা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব বুলি কৈছে সেই আপুনি গ্ৰহণ কৰা দায়িত্বসমূহ সম্পূৰ্ণৰূপে পালন কৰিবলৈ চেষ্টা কৰিব লাগিব আবেগৰ পৰিৱৰ্তনৰ বাবে দায়িত্বৰ পৰিত্যাগ কৰিলে লোকচানৰ সৃষ্টি হ'ব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ কামৰ লগত জড়িত নতুন গুৰুত্বপূৰ্ণ সুযোগ আহিব যিকোনো কাম গ্ৰহণ কৰাৰ আগতে আপুনি যিজনৰ লগত কাম কৰিবলৈ ওলাইছে তেওঁৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ বা সেইখিনি ক্ষেত্ৰত চাব লাগিব সকলো দিশ প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত একেবাৰে বিশেষকৈ কাৰ্যপেচাল নকৰিব টোপনিৰ লগত জড়িত কিছু সমস্যা আজিৰ দিনটোত নাইকিয়া হ'ব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ ফেমিলিত বা পৰিয়ালৰ ব্যৱস্থাত সঠিক সমন্বয় আৰু অনুশাসন বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলোৱা দেখা পোৱা যাব আৰু এইখিনি ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে ল'ৰা-ছোৱালীয়ে পুনৰ পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত বিশেষকৈ পিতৃ-মাতৃসকলে চাব লাগিব চৰকাৰী বিষয়ৰ পৰা আপুনি হয়তো কিছু সকাহ পাব পাৰে আজি কাৰোৰ কথাত প্ৰভাৱত নপৰি বা কাৰোবাৰ কথাত আপোনালোকে শুনি নিজৰ ওপৰত বিশ্বাস আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক কাৰোবাৰ কথা শুনি আপোনালোকে কিছুমান হঠকাৰী সিদ্ধান্ত নলব নহলে আপোনালোকৰ আবেগেৰে বুৱাই লৈ গৈ নিজৰ ক্ষতি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পিতৃ-মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিব লাগে তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগে তেতিয়া তেওঁলোকে সকলো কথা শ্বেয়াৰ কৰিব অত্যাধিক অনুশাসন জাপি দিলে তেওঁলোকৰ স্বভাৱত অধিক জেদি কৰি তুলিব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব এই সময়ত যিকোনো ধৰণৰ প্ৰতিবাদৰ পৰা আন্দোলনৰ পৰা আঁতৰি থাকক বুলি কৈছে নিজৰ কৰ্মখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক সফল ৰূপ পাব অত্যাধিক কামৰ বাবে সকলো কামত সম্পূৰ্ণ গুৰুত্ব নাথাকিব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰতো ঠিক সেইদৰে হ'ব পাৰে গতিকে আজিৰ দিনটো কৈছে যে ফোন কল হওক বা কৰ্মচাৰীৰ সহায়ত কৰ্মৰ ক্ষেত্ৰত ভাল শৃংখলাবদ্ধতা বা শৃংখলা থাকিব কৰ্মৰ পৰিৱেশ
সহকৰ্মীসকলক বেছি বিশ্বাস নকৰিব আৰু কেৱল নিজৰ বুদ্ধিমতা ব্যৱহাৰ কৰক কিছু ক্ষেত্ৰত বৈবাহিক জীৱনত মধুৰতা থাকিব অবিবাহিত মানুহে বিবাহৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ ৰক্তচাপ আৰু ডায়াবেটিছ ৰোগীসকলৰ বাবে আজিৰ দিনটোত কিছু সমস্যা বাঢ়িব পাৰে একেবাৰে অসাৱধান নহ'ব দৈনন্দিন কাম-কাজ আৰু খাদ্যভাগ সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব আপোনালোকে লোৱাৰ সিদ্ধান্ত একাংশ লোকৰ পৰা সমৰ্থন পোৱাৰ লগতে কৈছে যে একাংশ লোকৰ তীব্ৰ বিৰোধিতাও হোৱাৰ সম্ভাৱনা আছে আপুনি লোৱাৰ সিদ্ধান্তবোৰ কিছুমানে ভাল পাব পাৰে আৰু কিছুমানে বেয়া পাব পাৰে কিছুমানে সিদ্ধান্তক সমৰ্থন কৰিব কিছুমান বিশেষকৈ লোকে বিৰোধিতা কৰিব পাৰে বিৰোধৰ সন্মুখীন হোৱাৰ সকলৰ পক্ষ আজি দিনটোত আপোনালোকে বুজিব চেষ্টা কৰিব লাগিব প্ৰতিজন ব্যক্তিৰ সৈতে আবেগিকভাৱে সংযোগ স্থাপন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ মনত সৃষ্টি হোৱা নিসংগতা কেৱল নেতিবাচক চিন্তা আৰু ভয়ৰ বাবে হ'ব পাৰে বুলি কৈছে বৰ্তমানৰ প্ৰতি গুৰুত্ব দিলে আপুনি বুজি পাব যে এইটোৱে আপোনালোকৰ নেতিবাচক নহয় গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব চৰকাৰী কামত জড়িত লোকসকলে জ্যেষ্ঠ বিষয়ৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা লাভ কৰি থাকিব বিশেষকৈ সম্পৰ্কীয় সমস্যাৰ বৃদ্ধিৰ বাবে নিজকে নেতিবাচক দৃষ্টিৰে চাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শাৰীৰিক দুৰ্বলতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে লগতে কৈছে যে আজি কিছু জিৰণি লোৱাটোৰ ক্ষেত্ৰতো আপোনালোকে মনোনিৱেশ কৰিব লাগিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে পৰিয়ালৰ ব্যৱস্থাত সঠিক সমন্বয় আৰু অনুশাসন বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব আজিৰ দিনটোত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব আজি আপোনালোকৰ বিশেষ ব্যক্তিৰ সৈতে কথা বতৰা হ'ব আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বাঢ়িব বিত্তীয় সম্পৰ্কীয় কাম-কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক বুলি কৈছে ল'ৰা-ছোৱালী শিক্ষাৰ সন্দৰ্ভত কৰাৰ প্ৰচেষ্টা সফল হ'ব আজিৰ দিনটোত কিন্তু বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব আজিৰ কৈছে যে আপোনালোকৰ বিশেষকৈ সফলতা পালে আপোনালোকৰ পক্ষলৈ আহিব এই সকল লোক যিসকলে উৰাবাতৰি বিয়পাই আছে উচ্চ শিক্ষাৰ বাবে পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত কিবা এটা বিঘিনি ঘটিব পাৰে সমস্যা আহিব পাৰে বুলি কৈছে গতিকে মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব সমস্যাখিনিৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰক কোনো আত্মীয়ৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিব আজিৰ দিনটোত ব্যৱসায়ত দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ উপৰি কৈছে যে কৰ্ম ব্যৱস্থা উন্নত হ'ব কোনো ধৰণৰ মতানৈক্য হ'ব নালাগে কাইজা পেচাল হ'ব নালাগে আজিৰ দিনটোত যিমান পাৰে সেইখিনি ক্ষেত্ৰত ফকাছ দিব লাগে নিয়োজিত লোকসকলেও কামৰ অতিৰিক্ত বুজা থাকিব আজিৰ দিনটোত নিয়োজিত লোকসকলৰ প্ৰেমৰ সম্পৰ্কৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো কৈছে যে আপোনালোকৰ জীৱনসংগী বৈবাহিক জীৱনত বিশেষকৈ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন বা সহায় সহযোগিতা লাভ কৰিব বন্ধুৰ পৰা উপযুক্ত পৰামৰ্শ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ দৈনন্দিন ৰুটিন যদি আপোনালোকৰ সলনি হয় কিছু সমস্যা হ'ব পাৰে আজিৰ মানসিক চাপ কিছু টেনচন হতাশা ঋতুভিত্তিক ৰোগৰ পৰা পৰিয়ালক ৰক্ষা কৰক বুলি কৈছে গতিকে ধ্যান ৰাখক নিজৰ লগতে সেইখিনি পৰিয়ালৰ ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব এটা নিৰ্দিষ্ট সিদ্ধান্তত আঁতৰ লৈ থকাৰ জোৰতে আপোনালোকৰ উপকাৰ হ'ব নে ক্ষতি হ'ব সেইটো নিশ্চয়কৈ মন কৰক আপুনি যদি এটাৰ সিদ্ধান্ত যদি আকুৰগোজ হয় বা আপোনালোকে আঁতৰ লৈ থকাৰ জোৰতে আপোনালোকৰ উপকাৰ কৰিব নে আপোনালোকৰ ক্ষতি কৰিব সেইটো আপোনালোকে নিশ্চয়কৈ বিবেচনা কৰিব লাগিব বুলি কৈছে সেইটো মন কৰক বুলি কৈছে এটা কথা বাছি লৈ বা এটা সিদ্ধান্ত আপুনি মনতে ভাবি লৈ সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব কিবা এটা কাম কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত সম্পূৰ্ণ একাগ্ৰতাৰে কামখিনি কৰি যাওক বুলি কৈছে অন্যান্য দিশবোৰ আপোনালোকে পৰিহাৰ কৰি নিজৰ সেই লক্ষ্যৰ প্ৰতি ধ্যান ৰাখক সম্পূৰ্ণ মনোনিৱেশ কৰক কৰ্ম সম্পৰ্কীয় দায়িত্ববোৰ যেন আপোনালোকৰ আজিৰ দিনটোত বাঢ়িব টকাৰ লগত জড়িত টকা পইচাৰ লগত জড়িত আচৰণ বিশেষকৈ সঠিকভাৱে বুজি পোৱাৰ পিছতে আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় হ'ব বুলি কৈছে প্ৰতিটো ধৰণৰ সমস্যাত আপুনি পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন লাভ কৰি থাকিব কিন্তু নিজকে নিৰ্ভৰশীল কৰি তোলাত মনোনিৱেশ কৰিব লাগিব কৰ্মস্থলীত কিছু উত্থান পতন হ'ব পাৰে কিন্তু চিন্তাৰ কোনো কাৰণ নাই প্ৰেমৰ সম্পৰ্কীয় বাঢ়ি অহাৰ সমস্যাবোৰক আওকাণ নকৰিব আজিৰ দিনটোত বিপিৰ কম হ'লে অস্বস্তি হ'ব পাৰে কিছু লোকৰ ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ঘৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ লগত জড়িত কিছুমান পৰিকল্পনা বা প্লেনিং কৰা হ'ব পাৰে আজিৰ দিনটোত আৰু সেইখিনি ক্ষেত্ৰত সফলো হ'ব কিছুদিন ধৰি আপোনালোকৰ বিশেষকৈ চলি থকা সমস্যাটো
যদি আপোনালোকৰ কিছু প্ৰব্লেম ফেচ কৰিছে সমস্যাৰ আপোনালোকৰ সন্মুখীন হৈ আছে বা কিছু আপোনালোকৰ বিপদ আহি আছে বা আপোনালোকৰ বিপদ হ'বলৈ গৈ আছে সেইখিনি ক্ষেত্ৰতো বা সমস্যাখিনি ক্ষেত্ৰতো আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহায় ল'বলৈ চেষ্টা কৰক নিশ্চয়কৈ সমাধান পাব যাৰ বাবে আপুনি অতি মানসিক চাপমুক্ত অনুভৱ কৰিব কিছু টেনচন ফ্ৰী হ'ব দীৰ্ঘদিনীয়া যাত্ৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত বিশেষকৈ ধ্যান ৰাখিব লাগিব বহুত বিষয়ত ধৈৰ্য আৰু আপোনালোকে সংযম বজাই ৰাখিব লাগিব সেইখিনি প্ৰয়োজন আছে অন্যথা খং আৰু অসাৱধানতাৰ বাবে সমস্যা আৰু বাঢ়িব পাৰে অচিনাকি মানুহৰ লগত টকা পইচা লেনদেনে হওক কথা বতৰা কৰোঁতে হওক পাৰ্চনেল কথা বতৰাখিনি শ্বেয়াৰ নকৰিব আৰু লেনদেন কৰোঁতে সাৱধান হওক নেতিবাচক প্ৰৱণতা থকা ব্যক্তিও আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখক নেতিবাচক অৰ্থাৎ বেয়া লোকৰ পৰা নিজকে দূৰত্ব বজাই ৰাখক ব্যৱসায় ক্ষেত্ৰত আজি ব্যৱসায়ত গাফিলতিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বা চুক্তি বাতিল হোৱাৰ সম্ভাৱনা আছে গতিকে প্ৰত্যেকটো মুহূৰ্ততে এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰক আন্তৰিকতা আৰু গুৰুত্ব সহকাৰে কাম কৰিব লাগিব অতিৰিক্ত কামৰ বাবে উচ্চ বিষয়ৰ হেঁচাও পৰিব আজিৰ দিনটোত বৈবাহিক জীৱনত মিঠা কথা বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰক প্ৰেম বৈবাহিক সম্পৰ্কত থাকিব বুলি কৈছে প্ৰেম আৰু বৈবাহিক জীৱনত কথা বতৰা মধুৰতা থাকিব বিবাহ বহিৰ্ভূত সম্পৰ্কই সমস্যাৰ সৃষ্টি কৰিব পাৰে অত্যাধিক ব্যস্ততাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে শাৰীৰিক দুৰ্বলতা আৰু শৰীৰৰ বিষৰ সমস্যা হ'ব পাৰে কিছু লোকৰ আজিৰ পৰিস্থিতি বুজিবলৈ কিছু পৰিমাণে সময় আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত সফলো হ'ব কিন্তু পুৰণি বিষয়ৰ বাবে বা মনত সৃষ্টি হোৱা ভয়ৰ বাবে তথাপিও কথাবোৰ যিদৰে আছে তেনেদৰে চলি থাকিবলৈ বা বুজিবলৈ অসুবিধা পাব পাৰে জীৱনৰ ইতিবাচক কথাবোৰত মনোনিৱেশ কৰি নিজৰ শক্তিক বা নিজৰ শক্তিৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰি থাকিব সফল হ'ব আধ্যাত্মিক বস্তুৰ সহায় লৈ অনুভৱ কৰা ভয় বিশেষকৈ বহু পৰিমাণে কমাব পাৰিব আপুনি কামত মনোনিৱেশ কৰিব পাৰিব আপুনি সোনকালে বুজিব যে আপোনালোকৰ পৰিস্থিতি সলনি হ'বলৈ গৈ আছে বা সলনি কৰিবলৈ কেনে ধৰণৰ চিন্তা কৰিব লাগে আৰু কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে আপোনালোকে লাইফত সাকসেস হ'ব বা আপোনালোকৰ জীৱনটো আগবঢ়াই নিব পাৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক উপায়স্বৰূপে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ সহকৰ্মীসকলৰ প্ৰতিটো খোজ বা প্ৰতিটো আপোনালোকৰ সুযোগ গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব যাৰ জৰিয়তে আপুনি ধন আৰু খ্যাতি লাভ কৰিব ধৈৰ্য বজাই ৰাখক সম্পৰ্কত আশা কৰা ধৰণে বিশেষকৈ প্ৰেমৰ সম্পৰ্কত আশা কৰা ধৰণে পৰিৱৰ্তন হঠাতে দেখা দিব যিয়ে আৰম্ভণিতে আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে কিন্তু এই সিদ্ধান্ত লৈ বিশেষকৈ এটা বিশেষ সিদ্ধান্ত লৈ আগবাঢ়ি যাওক বুলি কৈছে পেটৰ লগত জড়িত সমস্যা কিছু লোকৰ নাইকিয়া হ'ব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেতিয়া প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিয়ালৰ সদস্যৰ সৈতে ব্যক্তিগত কাম-কাজ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ আলোচনা আজিৰ দিনটোত হ'ব পাৰে পৰিয়ালত চলি থকা কিছুমান সমস্যা হওক বা কিছুমান কাম-কাজৰ সন্দৰ্ভতে হওক ডিসকাস কৰা হ'ব পাৰে ঘৰ দোকান কাৰ্যালয় আদি মেৰামতি বা উন্নতিৰ পৰিকল্পনা আজিৰ দিনটোত কিছু লোকৰ কৰা হ'ব দিনটো কিছু সময় কোনো আধ্যাত্মিক কাম বা ধৰ্মীয় স্থানত আপোনালোকে কটাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিব আজিৰ দিনটোত অন্যথা ইয়াৰ বাবে আপোনালোকৰ স্বভাৱত ইগো হিংহিং আদি অৱস্থাৰ সৃষ্টি হ'ব পাৰে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক বুলি কৈছে যে আজিৰ দিনটোত আয়ৰ লগতে খৰচৰ কথাও প্ৰকাশ পাব গতিকে ধ্যান ৰাখক খৰচপাতি নিয়ন্ত্ৰণ কৰিব লাগিব ল'ৰা-ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপে অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ ব্যৱসায় ক্ষেত্ৰত কেৱল বৰ্তমানৰ কাম-কাজতে মনোযোগ দিয়ক বুলি কৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক ধনৰ লেনদেনত সাৱধান হওক কাৰণ আপুনি প্ৰতাৰিতও হ'ব পাৰে পৰিয়াল আৰু ব্যৱসায়িক কাম-কাজৰ মাজত সঠিক ভাৰসাম্য আপোনালোকে ৰক্ষা কৰিব পাৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ বন্ধুত্বক লৈ গুৰুত্বপূৰ্ণ হ'ব বৰ্তমান বতৰৰ বাবে আপোনালোকৰ কিছু ভাগৰুৱা এলাহ আদি হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ আজিৰ উপায়স্বৰূপে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখক পুৰণি কথাবোৰ ভাবি নিজকে একেবাৰে আপোনালোকে কিছু পিছ পৰি যোৱা ব্যক্তিৰ দৰে আপোনালোকে নাভাবিব বুলি কৈছে নষ্টালজিক নকৰিব আজি অলপ কষ্টকৰ অনুভৱ হ'ব কিন্তু গুৰুত্বপূৰ্ণ কাম যে সম্পূৰ্ণ হৈছে তাৰ প্ৰতি গুৰুত্ব দিব লাগিব মানুহৰ সৈতে আপোনালোকৰ যোগাযোগ সীমিত ৰাখক কিছু পৰিমাণে আপুনি কোৱা কথাখিনি ভুল ব্যাখ্যা কৰি সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব প্ৰতিজন ব্যক্তিৰ সৈতে স্বচ্ছতা বজাই ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব আজিৰ দিনটোত কৰ্মৰ সম্পৰ্কীয় নিষ্ঠাৰ বৃদ্ধি পোৱাৰ দেখা যাব আপুনি লাভ কৰা তথ্যৰ প্ৰতি আজি মনোযোগ দি কাম কৰি যাওক বুলি কৈছে প্ৰেমৰ সম্পৰ্ক বিশেষকৈ সম্পৰ্কৰ বাবে যি নেতিবাচকতাৰ সৃষ্টি হৈছে যি বেয়াৰ সৃষ্টি হৈছে তাৰ প্ৰতি মনোযোগ দিয়ক আৰু তেতিয়া সম্পৰ্কীয় সিদ্ধান্ত লোৱাটো সহজ হ'ব গতিকে প্ৰেমৰ সম্পৰ্কত সেই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব
সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিদিনে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলো ব্যক্তি লাভ কৰি থাকিব পাৰে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সমস্যাৰ সমাধান পোৱাৰ পৰা সকাহ পাব আৰু ব্যক্তিগত কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব আজি সমাজ বা সামাজিক কামকাজত মনোযোগ আপোনালোকে দিয়ক বুলি কৈছে বা মনোৰঞ্জনমূলকভাৱে সময় অতিবাহিত কৰাও হ'ব পাৰে বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজকে ব্যস্ত ৰাখক কাৰণ কিছুমান পুৰণি নেতিবাচক বিষয় উত্থাপন কৰিলে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে নিজৰ চিন্তাধাৰাৰ ওপৰত চিন্তা কৰি থাকিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে কিন্তু আনিব লাগিব ষ্টাডি ক্ষেত্ৰত ফোকাস দিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত বৰ্তমানৰ ব্যৱসায়ত চলি থকা কামকাজত বিশেষকৈ নতুন কৃতিত্ব আহিব এইবোৰৰ ওপৰত বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে কাৰণ অদূৰ ভৱিষ্যতে বাঢ়ি থকা ইন ফিউচাৰত আপুনি লাভজনক পৰিস্থিতি উপলব্ধ হ'ব গতিকে ফোকাস দিয়ক কঠোৰ পৰিশ্ৰম কৰক চৰকাৰী সেৱা আগবঢ়া লোকসকলৰ অতিৰিক্ত কামৰ বোজা আজিৰ দিনত বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ যিকোনো বিশেষ কামত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'বলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামসমূহ উন্নতভাৱে ফিনিশ কৰিব পাৰিব শেষ কৰিব পাৰিব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অতিৰিক্ত কামৰ বোজাৰ বাবে কিছু ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি আপোনালোকে অধিক গুৰুত্ব দিয়ক বুলি কৈছে আজিৰ বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব মানুহৰ লগত চিনাকি বৃদ্ধি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পৰিয়ালটোৰ বাবে নতুন ক্ৰয় আপোনালোকৰ দ্বাৰা কৰা হ'ব পাৰে কিছুমান বস্তু যিকোনো ধৰণৰ দায়িত্ব গ্ৰহণ কৰাৰ আগতে আজি দিনটোত আপুনি যাতে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় আপোনালোকৰ ইমেজতে হওক আপোনালোকৰ অন্যান্য দিশতো যাতে ক্ষতি নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰখাটো গুৰুত্বপূৰ্ণ হ'ব টকা পইচাৰ লেনদেনৰ সম্পৰ্কীয় বিষয়ত বিশেষকৈ অগ্ৰগতি দেখিব মনটোৱে সন্তুষ্টি লাভ কৰিব কিছু সাৱধানো আছে বিশেষকৈ যুৱক যুৱতীসকলে কেৰিয়াৰৰ ক্ষেত্ৰত আশা কৰাৰ মতে কামৰ পৰিৱৰ্তন অনাটো সম্ভৱ হ'ব পাৰে কিন্তু কষ্ট কৰিব লাগিব চিনাকি মানুহৰ পৰা যোগ্য সুযোগ পাব সম্পৰ্কৰ কথা ক'বলৈ যাওঁতে ভয় নকৰাকৈ বিশেষকৈ প্ৰেমৰ সম্পৰ্কত ভয় নকৰাকৈ সংগীৰ সৈতে স্পষ্টকৈ যোগাযোগ কৰাৰ প্ৰয়োজন হ'ব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক আৰু কিবা কথা ক'ব লগা থাকিলে আপোনালোকে এতিয়াই শ্বেয়াৰ কৰক বুলি কৈছে নহ'লে পাছত গৈ সেই কথা বতৰাখিনি সমস্যা হ'ব পাৰে ইন ফিউচাৰ বা আগন্তুক আহি থকা দিনবোৰত গতিকে ধ্যান ৰাখিব লাগিব কিছু লোকৰ মূৰৰ বিষৰ সমস্যা হ'ব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতেকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি মিশ্ৰিত ফলাফলৰ দিন হ'ব বুলি কৈছে পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটো উপযুক্ত সময় অৰ্থাৎ আগতে যদি কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিল সেয়া ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায়িক ক্ষেত্ৰতে হওক পাৰ্সোনেল লাইফতে হওক বা প্ৰত্যেকটো ক্ষেত্ৰতে যদি কিবা এটা পৰিকল্পনা আছিল আপোনালোকৰ সেইখিনি কাৰ্যকৰী কৰাৰ বাবে হাতে কামে কৰাৰ বাবে উপযুক্ত সময় বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক মনোনিৱেশ কৰিব লাগিব তেতিয়াহে সফলতা লাভ কৰিব ঘৰ বয়োজ্যেষ্ঠসকলে বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্নেহে ঘৰখনত নিখুঁত অৱস্থা ৰাখিব আজি বেছি চিন্তা কৰি সময় কটাব নালাগে অন্যথা কিছু কৃতিত্ব হেৰুৱাৰ সম্ভাৱনা আছে লগতে কৈছে যে বাহিৰৰ মানুহৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক আৰু এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ কেৱল ধন আৰু সময় অপচয় আপোনালোকে যদি আজি দিনটো কৰবাত যাব লগাও হয় কিন্তু সেইখিনি ক্ষেত্ৰত কৈছে যে ভ্ৰমণ কৰিবলগীয়া ক্ষেত্ৰত বিশেষকৈ ধন আৰু সময় আপোনালোকৰ অপচয় হ'ব পাৰে কিছু লোকৰ গতিকে য'তে নাযাওক সেইখিনি আপোনালোকে চাব যাতে আপোনালোকৰ সকলো দিশ মেইনটেইন কৰি আপোনালোকে আগবাঢ়িব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় মধ্যমীয়া আপোনালোকৰ যিকোনো পৰিকল্পনা আৰু কামৰ পদ্ধতি নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে ভাল হ'ব বুলি কৈছে অংশীদাৰীত্বৰে সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰৰ সৈতে চলি থকা বিবাদৰ কিছু অন্ত পৰিব যদি আপোনালোকৰ মাজত দুইজনৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল ভুল বুজাবুজি হৈছিল সেইখিনি কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বা কমিব বা অন্ত পৰিব সম্পৰ্কবোৰ মধুৰ হৈ পৰিব নিজৰ আৰ্থিক অৱস্থাৰ প্ৰতি নিশ্চয় যত্ন ল'ব লাগিব টকা পইচা হওক বা অন্যান্য দিশৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব লাগিব বৈবাহিক সম্পৰ্কত মধুৰ হ'ব প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকল আৱেগিক মোহ বাঢ়িব
আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দিৰ দৰে সমস্যাৰ অনুভৱ কৰিব পাৰে কিছু লোকে অসাৱধান নহ'ব কাৰণ বৰ্তমানৰ বতৰৰ বিশেষকৈ নিজৰ যত্ন লোৱাটো ৱেডাৰ চাই আপোনালোকৰ নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজন আছে এই মুহূৰ্তত কৈছে যে কিছুমান সিদ্ধান্তৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে এই মুহূৰ্তত আপুনি লোৱাৰ সিদ্ধান্ত মানুহে বুজিব নোৱাৰিব কিন্তু যদি আপোনালোকৰ কৰ্মৰ সম্পৰ্কীয় বিষয়ত বিশ্বাস আছে নিজৰ কৰ্মৰ ক্ষেত্ৰত বিশ্বাস আছে বিলিভ আছে আপোনালোকে কনফিডেন্স আছে তেন্তে আপোনালোকৰ সিদ্ধান্তক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে বা কৰি থাকিব নিশ্চয়কৈ সফল হ'ব যদি বিষয়টো পৰিয়ালৰ সৈতে জড়িত তেন্তে সিদ্ধান্তটোৰ বিষয়ত জড়িত সকলোৰে সৈতে আপোনালোকে ডিসকাস কৰি আলোচনা কৰি কৰিব লাগিব যিকোনো কামৰ বাবে পেমেন্ট পোৱাৰ বা আশা কৰাৰ ধৰণৰ ধন লাভ কৰাৰ ক্ষেত্ৰত পলম হ'ব পাৰে বৰ্তমান সময়ত কৈছে যে নতুন খৰচ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ হ'ব কেৰিয়াৰৰ সম্পৰ্কীয় যিকোনো সিদ্ধান্ত ল'ব লাগিব অকলে ল'ব লাগিব প্ৰেমৰ ক্ষেত্ৰত সংগীৰ লগত আপোনাৰ আচৰণ উন্নত কৰাৰ প্ৰয়োজন টান কথা টান ৱৰ্ড ব্যংগাত্মক কথাবোৰ ইউজ নকৰিব নহলে সম্পৰ্কত বিভাজন আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ ভুলৰ বাবে কিছু লোকৰ পেটৰো সমস্যা হ'ব পাৰে কৈছে ঋতুভিত্তিক ৰোগৰ পৰা নিজকে বচাই চলিব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দৈনন্দিন কাম-কাজ সংগঠিত আৰু আপোনাৰ ইচ্ছা অনুসৰি পৰিচালিত হ'ব কিছু সমাধানো বিচাৰি পোৱা যাব সমস্যাবোৰৰ যাৰ বাবে আপুনি আকৌ শক্তিৰে ভৰি পৰা অনুভৱ কৰিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰিব বুলি আশা কৰা হৈছে আজিৰ বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক নিজৰ ওপৰত বিশ্বাস বজাই ৰাখক আনৰ কথাত প্ৰভাৱ পৰিলে ক্ষতি হ'ব পাৰে বিতৰ্কৰ পৰিস্থিতিৰ পৰা যিমানে আঁতৰি থাকক যিমানে পাৰে অন্যথা সম্পৰ্ক অৱনতি ঘটিব পাৰে এতিয়া কোনো ধৰণৰ লেনদেন কৰাৰ উপযুক্ত সময় নহয় ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত অধিক গুৰুত্ব দিব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বহুত ব্যস্ততা আপোনালোকৰ থাকিব কিন্তু কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল পোৱা নাযাব পাৰে এই সময়ত ধৈৰ্য বজাই ৰাখিব লাগিব এই সময়ত কেৱল সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক আৰু কোনো নতুন কাম আৰম্ভ নকৰিব অংশীদাৰীত্বৰ সম্পৰ্কীয় ব্যৱসায়ত পৰিস্থিতি অতি অনুকূল হ'ব বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে যদিও প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় অন্যথা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস বজাই ৰখাটো প্ৰয়োজন আছে অন্যথা আপুনি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব আজিৰ বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক সামৰ্থ্য থকাৰ পিছতো আপুনি উপলব্ধি কৰিব যে আপুনি নিজৰ দক্ষতাক উপযুক্তভাৱে ব্যৱহাৰ নকৰাৰ ফলত নিজৰ ক্ষতি কৰিছে অতীতৰ অনুশোচনাৰ কথা ভাবিলে সময় নষ্ট হ'ব পাৰে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে আৰু গুৰুত্ব দি কেনেকৈ উন্নতি আনিব পাৰি তাক অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজনীয় হ'ব কেৰিয়াৰৰ ক্ষেত্ৰত জ্যেষ্ঠ বিষয়ৰ পৰা পোৱা সহায় আপোনালোকৰ লগ বুলি কৈছে তেওঁলোকৰ পৰা সমৰ্থন আপোনালোকে লাভ কৰিব আৰু সেইখিনি ক্ষেত্ৰত কিছু গাইডেন্সও আপোনালোকে ল'ব লাগিব এই কামবোৰ আপোনালোকৰ বাবে আগুৱাই যোৱাৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব আজি প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে বিশেষকৈ আপোনালোকৰ সংগীৰ পৰামৰ্শ আপোনালোকৰ কিছুমান সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত বিশেষকৈ সহায়ক হ'ব বুলি কৈছে আজি মানসিক চাপৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে মানসিক চাপ বেছিকৈ লৈ নাথাকিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ধনু ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ শুভ দেখা পোৱা গৈছে আজি ইতিবাচক চিন্তাই ভাল আইডিয়া আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰিবাৰিক আৰু সামাজিক কাম-কাজতো আপুনি অৱদান আগবঢ়াব আজি আপুনি হঠাতে কোনো সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ পিছত মানসিক চাপমুক্ত অনুভৱ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহী হৈ থাকিব কিন্তু ধ্যান ৰাখিব লাগিব আপোনালোকৰ পৰিকল্পনা আৰু কাম-কাজ কাৰো লগত শ্বেয়াৰ নকৰিব কিবা এটা কৰিবলৈ গৈ আছে কিবা এটা আপোনালোকৰ প্লেনিং আছে কৰাৰ পৰিকল্পনা কৰিছে মনতে ভাবি আছে কিবা এটা কৰাৰ বাবে কিন্তু সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে নহলে কোনোবাই ভুল উদ্দেশ্য বিশেষকৈ আপোনালোকৰ উদ্দেশ্যত বিশেষকৈ অপব্যৱহাৰ কৰিব পাৰে ভুল উদ্দেশ্যত গতিকে ধ্যান ৰাখক এই সময়ত যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰি নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে লাভজনক ব্যৱসায় সম্পৰ্কীয় অৱস্থা ৰৈ গৈছে ব্যৱসায় ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে সম্পত্তি ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি এটা ডাঙৰ চুক্তি পোৱাটো সম্ভৱ ইয়াৰ উপৰি কৈছে যে ৰাজহুৱা ব্যৱসায়টো লাভ হ'ব বিশেষকৈ যিসকলে সাৰ্ভিস দিয়ে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত অতিৰিক্ত কামৰ বোজা আহিব যিকোনো যাত্ৰাও সম্ভৱ হ'ব পাৰে বুলি কৈছে সৰু নেতিবাচক কথা বতৰাই পাৰিবাৰিক বিষয়বোৰত আওকাণ কৰক বুলি কৈছে অৰ্থাৎ সমস্যাৰ সৃষ্টি কৰিব পাৰে সৰু কথা বতৰাবোৰে গতিকে সেইখিনি ক্ষেত্ৰত কিছুমান আওকাণ কৰিব লাগিব আৰু কৈছে যে ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব যেতিয়া আপোনালোকে সেইখিনি আওকাণ কৰিব গতিকে জীৱন সংগী হওক বা আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৰু কথা বতৰাখিনি যদি ধৰি ৰাখে তেনেহলে সমস্যা বাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ বাবে বিশেষকৈ কামৰ পৰা নিজকে আঁতৰাই ৰাখক
বিষ আৰু ভাগৰুৱা আজিৰ দিনটোৰ কিছু সমস্যা হ'ব পাৰে বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ইম্পৰ্টেন্স দিব লাগিব গুৰুত্ব দিব লাগিব কিছুমান মানুহৰ লগত স্পষ্টকৈ কথা পতাৰ পিছতো তেওঁলোকৰ আচৰণৰ কোনো পৰিৱৰ্তন দেখা নাপালে আপোনাৰ বাবে মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে আপুনি কিয় যিকোনো সম্পৰ্কত যদি আছে সেই বিষয় বিবেচনা কৰক ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ আৰু শক্তি ইতিবাচক কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় হ'ব মানসিক দুৰ্বলতা অনুভৱৰ বাবে প্ৰতিটো কথাই নেতিবাচক দৃষ্টিৰে চাব পৰা যাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক এতিয়াৰ বাবে কোনো ডাঙৰ টাৰ্গেট বা ডাঙৰ দায়িত্ব কথা নাভাবিব আজিৰ দিনটোত কৰ্মস্থলীত মানুহৰ লগত নিজৰ দায়িত্ব ভাগ কৰিলে বা কৰিবলৈ চেষ্টা কৰক তেতিয়াহে সময়মতে কামখিনি সম্পূৰ্ণ হ'ব আজিৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ সংগীয়ে কৰা ভুলবোৰ কিমানখিনি আওকাণ কৰিব লাগে সেইখিনি বিষয় সঠিকভাৱে বিবেচনা কৰক আজি চকুৰ বিষৰ কিছু সমস্যাও কিছু লোকৰ অশান্তি দিব পাৰে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব তেতিয়া ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যিকোনো বিচাৰধীন চৰকাৰী বিষয় আজিৰ সমাধান হ'ব পাৰে অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক লগ পালে আপোনালোকৰ মতাদৰ্শটো ইতিবাচক পৰিৱৰ্তন ভাল পৰিৱৰ্তন মানসিক শান্তি ফ্ৰী আপোনালোকে ফ্ৰীডম অনুভৱ কৰিব বুলি কৈছে লগতে কৈছে যে ঘৰতে শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা কৰা হ'ব আজি কৈছে যে কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক এই সময় চৰম কষ্ট আৰু আপোনালোকে এলাহবোৰ পৰিহাৰ কৰিব লাগিব কষ্ট কৰিব লাগিব তেতিয়া সফল হ'ব এলাহৰ বাবে বিশেষকৈ আপোনালোকৰ কামত বাধা আহিব পাৰে আপোনাৰ এই নেতিবাচক অভাৱবোৰ আপোনালোকে আঁতৰাব লাগিব বেয়া অভ্যাসবোৰ আঁতৰাব লাগিব বিশেষকৈ আপোনালোকে আপোনালোকৰ এলেহুৱা যি লেজিনেছবোৰ আপোনালোকে আঁতৰাব লাগিব তেতিয়াহে সফল হ'ব বুলি কৈছে আপোনাৰ এই নেতিবাচক অভাৱবোৰ আঁতৰাই পেলাই আপোনালোকে আগবাঢ়ি যাব লাগিব আৰু কৈছে যে যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে অত্যধিক আড্ডা বা গুৰুত্ব কৰি সময় নষ্ট কৰা উচিত নহয় কেৰিয়াৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কিছু বিঘিনিকতাৰ বাবে মন অশান্ত হৈ থাকিব কিছুমান ক্ষেত্ৰত মনটো অশান্ত হৈ থাকিব পাৰে নিয়োজিত লোকসকলে বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে সময়মতে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ অনুভৱ হ'ব প্ৰেম জীৱন আপোনালোকৰ শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ব্যায়াম যোগাসনৰ দৰে কামবোৰ নিয়মীয়াকৈ কৰি ৰাখক পেশীৰ টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে কিছু ক্ষেত্ৰত কিছুমান লোকৰ অসাৱধান নহ'ব আজি পৰিয়ালৰ সদস্যৰ লগত কোনো ধৰণৰ বিশেষকৈ ধনৰ লেনদেনৰ সৈতে মোকাবিলা নকৰিব লেনদেন বিশেষকৈ আপোনালোকৰ সম্পৰ্কবোৰত দেখা পোৱা যায় বিশেষকৈ ফেমিলিবোৰত সচৰাচৰ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সম্পৰ্কবোৰ বেয়া হয় ঠিক সেইদৰে আপোনালোকৰ আজিৰ দিনটোত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে হোৱাৰ সম্ভাৱনা আছে যদি অলৰেডি হৈ গৈছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে বুজিব লাগিব বৰ্তমান সময়ত আপোনালোকৰ কষ্ট অনুসৰি ফলাফল পাবলৈ সময় লাগিব ধনৰ প্ৰবাহো সীমিত পৰিমাণত দেখা পোৱা গৈছে আজিৰ দিনটোত যদিও ইয়াৰ দ্বাৰা আপুনি যাতে উদাসীন নহয় তাৰ বাবে বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ এতিয়া যি প্ৰচেষ্টা চলাইছে বা আজিৰ দিনটোত যি প্ৰচেষ্টা চলাব সেই প্ৰচেষ্টা অতি সোনকালে ফল দিব আৰু আগন্তুক কেইদিনমানৰ পিছতো বিপুল সুবিধা লাভ কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ প্ৰতিযোগীসকলে কামবোৰ কেনেদৰে কৰি আছে তাক নিৰীক্ষণ কৰাটো প্ৰয়োজনীয় বুলি কৈছে আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ সংগীৰ মাজত উদ্ভৱ হোৱা বিবাদ তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰক কিছু লোকৰ দাঁতৰ সমস্যা বাঢ়িব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল কিতানৰ অন্যতা ৰাখিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে নিজৰ আধিপত্য আৰু সন্মান গঢ়ি তোলাৰ বাবে এইটোৱে আপোনালোকৰ উত্তম সময় আজিৰ দিনটোত আপুনি আধ্যাত্মিক আৰু অধ্যয়ন সম্পৰ্কীয় কামৰ প্ৰতি আগ্ৰহী হ'ব মানসিক শান্তি অনুভৱ কৰিব সামাজিক বা ৰাজনৈতিক কাম কাজত নিজৰ উপস্থিতি বজাই ৰাখক ধ্যান ৰাখক বুলি কৈছে কেতিয়াবা এনে লাগিব যে বা আজিৰ দিনটোত এনে লাগিব যে ভাগ্য আপোনালোকৰ পক্ষত নাই কিন্তু নেতিবাচকতা অনাৰ পৰিৱৰ্তে বেয়া দিশবোৰ মনলৈ অনাৰ আগতে বেয়া চিন্তাবোৰ মনলৈ অনাৰ পৰিৱৰ্তে আপোনালোকৰ কৰ্ম ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু সমৰ্থন নিশ্চয়কৈ তেওঁলোকে অৰ্থাৎ কুম্ভ ৰাশি জাতক জাতিকাসকলে পালন কৰিব লাগিব পালন কৰক ভাল প্ৰতিফলন দেখিব ব্যৱসায় ক্ষেত্ৰত স্থবিৰ হৈ থকা ব্যৱসায় কাৰ্যকলাপে গতি লাভ কৰিব আপোনাৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ হ'ব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৰ প্ৰয়োজন আছে কমিছন সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰী বিষয়ত বিশেষকৈ সাৱধান হ'ব লাগিব বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে নিজৰ কামত জীৱনসংগীৰ পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক আপোনালোকৰ মনোবল বৃদ্ধি পাব আৰু পাৰস্পৰিক সম্পৰ্কটো মধুৰতা
আহিব বা মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু লগতে কৈছে যে আপোনালোকৰ জীৱনশৈলী ভালদৰে সংগঠিত কৰি ৰাখক গেছ আৰু বদহজমৰ কিছু সমস্যাৰ অশান্তি দিব পাৰে কিছু লোকৰ আজিৰ বিশেষ কিছুমান দিশৰ প্ৰতি ধ্যান ৰাখক বিশেষ কিছুমান ব্যক্তিয়ে আইনী বিশেষকৈ নিৰ্মাণ সম্পৰ্কীয় সমস্যা আপোনালোকৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে কিন্তু আপুনি যোগ্যৰ সহায় লাভ কৰিব এই মুহূৰ্তত জীৱনলৈ আহি থকা আজিৰ দিনটোত আহি থকা পৰিৱৰ্তনবোৰ বুজিবলৈ টান হ'ব পাৰে প্ৰতিটো কথাই আপোনালোকৰ বিৰুদ্ধে গৈ আছে আপুনি এনেকুৱা অনুভৱ কৰিব যে আজিৰ দিনটোত কিন্তু দুদিনৰ পিছত আপুনি আপোনালোকৰ ব্যক্তি আপোনালোকৰ শক্তি আপোনালোকৰ প্ৰকৃতিৰ পৰিৱৰ্তন লক্ষ্য কৰিব যাৰ বাবে আপুনি এতিয়ালৈকে অনুভৱ কৰি থকা নেতিবাচকবোৰ নোহোৱা হৈ যাব বুলি কৈছে আপুনি যিবোৰ বেয়া চিন্তা কৰিছিল যিবোৰ আপোনালোকৰ নিগেটিভ চিন্তা আহিছিল সেইখিনি বিশেষকৈ মনৰ পৰা আঁতৰি যাব সকাহ অনুভৱ কৰিব কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ নিয়োজিত লোকৰ বাবে এটা গুৰুত্বপূৰ্ণ সময় আৰম্ভ হৈছে কামত মনোনিৱেশ কৰক প্ৰেমৰ দৃষ্টিকোণৰ পৰা আপুনি পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন পাব আৰু প্ৰতিটো ধৰণৰ সমস্যাত অংশীদাৰ হ'ব কিন্তু কোনো ব্যক্তিক অৱহেলিত অনুভৱ কৰিবলৈ নিদিব স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত গুৰুত্ব দিব লাগিব তেতিয়া এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত বন্ধুসকল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফলৰ ভিডিওসমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় মীন ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি পৰিয়ালৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ বিশেষ অৱদান থাকিব মানুহে আপোনালোকৰ সামৰ্থ্যৰ শলাগ ল'ব আজিৰ দিনটোত কৰ্মৰ শলাগ ল'ব দিনটো কিছু স্বাভাৱিক হ'ব কিন্তু আপোনালোকৰ সামৰ্থ্যৰে আপুনি আপোনালোকৰ ইচ্ছামতে কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বিশেষ কিছুমান কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব এই সময়ত কৈছে বা আজিৰ দিনটোত সঠিক বাজেট বজাই ৰখাটো গুৰুত্বপূৰ্ণ যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে কিছু লোকে তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাৰ প্ৰয়োজন আছে অহাৰ ধেমালি আৰু কাম-কাজত সময় নষ্ট নকৰিব আৰু নিজৰ কামত ব্যস্ত থাকক ব্যৱসায়িক কাম-কাজত বিশেষকৈ একে থাকিব কেতিয়াবা অৰ্থাৎ আজিৰ দিনটোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু পাৰ্জুল সমস্যাৰ সৃষ্টি হ'ব পাৰে অভিজ্ঞ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উত্তম হ'ব বা বেষ্ট হ'ব বুলি কৈছে আজিৰ দিনটোত ঘৰৰ পৰা অফিচৰ কাম কৰাৰ বাবে নিয়োজিত লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বৈবাহিক জীৱনত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত অসাৱধানতাৰ বিশেষকৈ দূৰত্ব আনিব পাৰে আজিৰ দিনটোত বন্ধুসকল বহু ধৰণৰ কামত ব্যস্ত থকা দেখা পোৱা যাব কোনটো কাম গুৰুত্বপূৰ্ণ আৰু কোনটো কামত কেতিয়া অগ্ৰাধিকাৰ দিব লাগে সেই বিষয়ে সঠিকভাৱে বুজাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে নহলে ক্ষতি হ'ব পাৰে আপোনালোকৰ সীমিত চিন্তাৰ পৰা ওলাই আহি নতুন সুযোগবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব কিছুমান কথা আপোনালোকৰ মনৰ বিৰুদ্ধে হ'ব পাৰে কিন্তু এইবোৰ সন্মুখীন হোৱাৰ পিছতে আপুনি আকাংক্ষিত ফলাফল পাব বুলি কৈছে সেই আপুনি আপোনালোকৰ আবেগ নিয়ন্ত্ৰণ কৰি কিছুমান নতুন কথা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব মহিলাসকলে বিশেষকৈ ইতিবাচক সময় আৰম্ভ হ'ব ভাল সময় আৰম্ভ হ'ব আপোনালোকৰ কামৰ সম্পৰ্কীয় অগ্ৰগতি সহজে সম্ভৱ বুলি কৈছে প্ৰেমৰ বা প্ৰেমিক-প্ৰেমিকাসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ সংগীৰ চিন্তাৰ পৰিৱৰ্তন চাবলৈ সময় লাগিব এতিয়াৰ বাবে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ হেঁচা নিদিব গতিকে ৱেইট কৰক তেওঁলোকৰ আচৰণবোৰ বুজিবলৈ চেষ্টা কৰক প্ৰকৃততে আপোনালোকৰ বাবে পাৰফেক্ট হনে নহয় সকলো আপোনালোকে চাব লাগিব নহলে পাছত গৈ সমস্যা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শৰীৰত পানীৰ পৰিমাণ যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰখাটো গুৰুত্বপূৰ্ণ বিশেষ কথাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে ৰাতিপুৱা কোনো ব্যক্তি অসন্মান নকৰিব সন্মান কৰক বুলি কৈছে কামত উন্নত ফলাফল লাভ কৰিব পৰিকল্পনা অনুসৰি কামবোৰ কৰি যাবলৈ চেষ্টা কৰক দুপৰীয়াৰ ব্যৱসায়ৰ ক্ষেত্ৰত লাভ পাব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অধিক দায়িত্ব দিয়া হ'ব পাৰে আপোনাৰ কামত বিষয়সকল সন্তুষ্ট হ'ব সহযোগিতাও থাকিব সন্ধিয়া সময়টো ভাল হ'ব সহায় আৰু ধন লাভ কৰিব বৈবাহিক জীৱন স্বাভাৱিক হৈ পৰিব কামৰ দক্ষতা থাকিব আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব কলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিওসমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিওটো ইমানে ধন্যবাদ আপোনালোকৰ মৰমৰ বাবে আমাৰ এই চেনেলটো বহুতখিনি আগবাঢ়ি গৈছে আপোনালোকক সকলোৰে মৰম আৰু আশীৰ্বাদৰ বাবে সম্ভৱ হৈছে আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো মহাদেৱে আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক যাতে আপোনালোকে নিজৰ দৈনন্দিন কাম-কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰে ভালদৰে আগবাঢ়ি যাব পাৰে জীৱনত সফলতা অৰ্জন কৰিব পাৰে তাৰে কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায়